৫,০০০ সংখ্যালঘুৰ গৰ্জনত কপিল ৰাজ্য গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ হৈছে অসমত সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান জনাইছে মুছলমানে হত্যৰ কাৰণে প্ৰতিবাদ কৰিছে প্ৰয়োজনত বছৰ বছৰ ধৰি জেল খাটিব মুছলমানে উচ্ছেদ কোনোপধ্যেই মানি নলয় মুছলমানে গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ সৃষ্টি হৈছে অসমত ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে বিজেপি চৰকাৰে মিয়াৰ নামত কৰি থকা ৰাজনীতি বন্ধ কৰক উচ্ছেদ পৰিয়ালক পট্টাভূমিত সংস্থাপন নিদিয়া পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল চৰকাৰক প্ৰত্যাহ্বান জনাই সংখ্যালঘুৱে কৰিব জংগী আন্দোলন মিয়া পৰিষদৰ প্ৰতিবাদত কঁপি উঠিল ৰাজ্য উচ্ছেদৰ বিৰুদ্ধে ৫,০০০ সংখ্যালঘুৰ গৰ্জন মুছলমানে হত্যৰ কাৰণে প্ৰতিবাদ কৰিছে আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ অসমীয়াই বৰ্তমান নিজৰ অধিকাৰৰ বাবে যুঁজিছে এয়া হৈছে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ শেষৰখন যুঁজ উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য অসমীয়াই নিজৰ বহু হেৰুৱালে কিন্তু বৰ্তমান আমি যুঁজিম অসমীয়াই সংস্কৃতি ভূমি উপাসনাস্থলী সকলো হেৰুৱাইছে এই পৰিৱৰ্তন সংঘটিত হৈছে মাত্ৰ ৬০ বছৰৰ ভিতৰত অসমৰ জনসাধাৰণ নিজৰ ভূমিতে আজি সংখ্যালঘু হৈ পৰিছে আইনৰ সীমাৰ ভিতৰত থাকি অসমীয়া জাতিক শেষ হোৱাৰ পৰা বচাব লাগিব ইয়াৰ বাবে আমি সকলোৱে আপ্ৰাণ চেষ্টা কৰিছোঁ আইনীভাৱে উচ্ছেদিতসকল হয়তো বিদেশী নহ'ব পাৰে প্ৰতিশোধৰ বাবে নহয় জীয়াই থকাৰ বাবে অসমীয়াই যুঁজিছে হয়তো পৰাজয় হ'ম কিন্তু আমি সকলোৱে যুঁজিম কিন্তু আমাৰ অধিকাৰৰ বাবে কৰা যুঁজখনত আমাক বাধা নিদিব আমাৰ বাবে এয়া হৈছে আমাৰ অস্তিত্ব ৰক্ষাৰ শেষৰখন যুদ্ধ উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ মন্তব্য আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ই ৰিক্সা চালকৰ বাবে আহিল ৬টা নতুন কঠোৰ নিৰ্দেশনা এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ নিয়ম অমান্য কৰিলে ভৰিব লাগিব জৰিমনা ই ৰিক্সা চালকৰ বাবে আহিল কঠোৰ নিৰ্দেশনা ৬টাকৈ নতুন নিৰ্দেশনা জাৰি প্ৰশাসনৰ নিয়ম অমান্য কৰিলে ভৰিব লাগিব জৰিমনা ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশ কৰিলে প্ৰশাসনে ল'ব বিহিত ব্যৱস্থা প্ৰশাসনে জাৰি কৰা নিৰ্দিষ্ট পথতে প্ৰৱেশ কৰিব পাৰিব ই ৰিক্সা ড্ৰাইভিং লাইচেন্স নথকা ই ৰিক্সা ড্ৰাইভাৰক লৈও কঠোৰ প্ৰশাসন নলবাৰীত জাৰি কৰা হৈছে এই নিৰ্দেশনা আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপালে এবিএমছুৱে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে পৰিস্থিতি এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপালে এবিএমছুৱে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে পৰিস্থিতি নতুন দিল্লীৰ যন্তৰ মন্তৰত এবিএমছুৰ প্ৰতিবাদী কাৰ্যসূচী অসমত হৈ থকা অমানৱীয় উচ্ছেদৰ বিৰোধিতা এবিএমছুৰ ভূমিহীন সংখ্যালঘুক ভূমিপট্টা প্ৰদানৰ দাবী এই উচ্ছেদ অমানৱীয় আৰু অগণতান্ত্ৰিক আখ্যা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপালে এবিএমছুৱে